নমস্কাৰ বন্ধুসকল, নৰ্থ ইষ্ট এক্সটিক ফাৰ্মলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ গাহৰি পালকসকলৰ কাৰণে অতিকৈ এটা প্ৰয়োজনীয় বস্তু, যোনে ফেটনিং বিকিব বিচাৰে। এনেকুৱা ৰেম্প এটা দৰকাৰ। ৰেম্পটো হ'লে কি হয়, আপোনালোকৰ গাহৰি যেতিয়া বিকিবলৈ হয়, উঠাবলৈ বিশেষ মানুহ দৰকাৰ নাই। মানুহ এফালে গাড়ীত এটা মানুহ, নিজে এটা খেদি আনে, নিজে হৈ যায়। সেইটো বিশেষ এনেকুৱা সেইফালে আমাৰ যিটো কৰিডৰ, সেইটো দেখাই দিছোঁ আগতে এবাৰ। এইটো কৰিডৰটো, এইফালৰ পৰা গাহৰিটো আপোনালোকে ওলাই আহিব। ইয়াৰ পৰা যদি গাহৰিটো ওলাই আহিলে, এই ঠিক চিধা চিধিকৈ এইটো আপোনাৰ মাটিৰ পৰা আপোনাৰ থাকিব 2.5 ফুট মান ওখ। এইটো চব ইয়াৰ পৰা এইটো 2.5 ফুট ওখ হ'ব। এইটো ভৰ নপৰিবলৈ এইটো এনেকৈ দিয়া হৈছে বোলে, এনেকৈ ঠিক তেনেদৰে এইফালে বান্ধি দিয়া হৈছে, এইফালে বান্ধি দিয়া হৈছে। এই তাত অলপ কমজুৰিৰ কাৰণে এইফালে বাঁহ এডাল পুতি দিয়া হৈছে। আৰু আপুনি এইফালে কিনাৰ ফালে ৰেলিং দিব পাৰে, বাঁহ বান্ধি দিব পাৰে, যাতে মানে যেতিয়া উঠে গাহৰিটো আপোনাৰ মানে এইফালে জঁপিয়াই নাযাবলৈ। ডাঙৰ গাহৰিবিলাক সাধাৰণতে জঁপিয়াই যায়। তাৰপৰা 30 ডিগ্ৰী এংগুল, আপোনাৰ ইয়াৰ মাটিৰ পৰা এইটো আপোনাৰ 30 ডিগ্ৰী এংগুল মান হ'ব, 45ও নহ'বগৈ। তেতিয়া মানে উঠাবলৈ একদম সহজ। মই আপোনালোকক আজি দেখাম, গাহৰি এটা আজি মই উঠাবলগীয়া আছে, দেখাই দিম ধুনীয়াকৈ, একদম কম খৰচত। আপোনালোকে চাবচোন, আপোনালোকৰ মতামতবিলাক জনাব, কেনেকুৱা হৈছে, ভালে হৈছে নে বেয়া হৈছে। প্ৰথমতে মই পকা বনাম বুলি ভাবিলোঁ, কিন্তু এতিয়া মানে পকা বনালে মানে খৰচাটো বেছি হৈ যায়, আৰু কি হয় এইটো ফিক্স হৈ যায়। এতিয়া মানে কি হয়, মোৰ এইটো যদি গাহৰি উঠোৱা সময়ত মই তক্তাটো লগাই ল'লোঁ, নহ'লে মই এইখন আঁতৰাই থৈ দিব পাৰোঁ এনেকৈ। মানে সেইখন জাষ্ট এনে লগাই থোৱাহে আছে, পিছত মই এইখিনি আঁতৰাই দিম। মানে আজি গাহৰিটো উঠোৱা হ'ব, উঠোৱাই পিনে আঁতৰাই দিব লাগিব। নহ'লে কি হয়, আগতে মই গাহৰি বিকোঁ, তেতিয়া মানে বহুত কষ্ট হয়, মানুহ দৰকাৰ হয়, মানুহ সময়ত নাপায়। নিজে থাকিলে 2জন মানুহ হয়, আকৌ গাহৰি মালিক বেপাৰীকেইটাকো সোমাব দিব দিগদাৰ, য'ৰ ত'ৰ পৰা আহে। তো সেইটো কাৰণে এনেকৈ বনাই লৈছোঁ। আপোনালোকে বনাব, খুব সুন্দৰভাৱে উঠাব পাৰে। মই আপোনালোকক দেখাই আছোঁ গাহৰি কেনেকৈ উঠাই বাৰু। বাধা দিয়ক ককাই, এই মাজত ৰখি দিয়ক, এই গলিটোত। কিবাটো জ্বলাটো অকণমান